নমস্কাৰ চৰকাৰী কৰ্মচাৰীলৈ আহিছে অত্যন্ত ভাল খবৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত কৰ্মচাৰী পৰিষদৰ 15/3/2024 হোৱা আলোচনাৰ এখন মাইনুটছ সম্পৰ্কত শেহতীয়াকৈ এখন চিঠি আহিছে বিভিন্ন ডিপাৰ্টমেণ্টলৈ অফিচিয়েলি আৰু তাৰ পৰাই কৰ্মচাৰীলৈ 8টা ভাল খবৰ আহিছে আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এই মাইনুটছৰ কপিটো আপোনালোকে দেখিছে কৰ্মচাৰী পৰিষদ আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত যি আলোচনা হৈছিল তাৰ মাইনুটছত কি আছিল যে list of official member of the representative of Sudo Assam Kormachari Porishod SAKP who participated in the meeting at Annexure 1 তাত সেইখিনি দিয়া হৈছে কিখিনি দিয়া হৈছে প্ৰথম পইণ্ট দেখিছে the government of Assam will consider the benefits of pension scheme to those employees joining in government service after January 2005 and the recruitment process for the concern was vested prior to the January 2005 অৰ্থাৎ কিবা কাৰণত তেওঁলোকৰ এপইন্টমেন্ট 2005 ৰ পিছত হ'ল কিন্তু তেওঁলোকৰ এপইন্টমেন্ট প্ৰচেছটো জানুৱাৰী 2005 ৰ আগতে হৈছিল তেওঁলোকৰ ক্ষেত্ৰত যাতে পুৰণি পেনশন স্কিম দিয়ে তাক লৈ প্ৰথম মাইনুটছৰ প্ৰথম কথাটো উল্লেখ আছিল হেতু এটা ভাল খবৰ আৰু দ্বিতীয়তে আছিল দি গভৰ্নমেন্ট অফ আসাম উইল কনসিডাৰ constitute a committee আৰু কমিটিত কোন থাকিব অনাৰেবল একচুয়ালি এজন আইএস বিষয় থাকিব আৰু তেওঁলোকে এইখিনি বিষয় চাব আৰু এটা এই বিষয়টো লৈ আপোনাৰ একচন লবৰ কাৰণে হেহতিয়াকৈ এখন চিঠি আহিছে দেখিছে বিভিন্ন ডিপাৰ্টমেণ্টলৈ ফাইনান্স এসআইইউ ডিপাৰ্টমেণ্টলৈ আহিছে সেক্ৰেটাৰী টু দি গভৰ্নমেন্ট অফ আসাম ফাইনান্স পিআৰইউ ডিপাৰ্টমেন্ট Secretary to the Government of Assam Finance ANF Department আহিছে আৰু বিষয়টো হৈছে যে action to be taken on the decision taken in the meeting held on 11/1/2025 under the chairman of Honorable Chief Minister অৰ্থাৎ এই তাৰ সম্পৰ্কত হেহতিয়াকৈ জানুৱাৰীটো এখন মিটিং হৈছিল কৰ্মচাৰী পৰিষদৰ লগত য'ত তেওঁলোকে কোৱা হৈছিল যে পূৰ্বৰ যি মাইনুটছৰ কপি আছিল 15/3/2024 তাৰ যিখিনি ডিসিশন সেইখিনি যাতে অতি শীঘ্ৰে কাৰ্যকৰী কৰা হয় আৰু সেই সম্পৰ্কতে ডিপাৰ্টমেণ্টলৈ এই অফিচিয়েলি লেটাৰ আহিছে আৰু দেখিছে একচন টু বি টেকেন অন দি ডিসিশন টেকেন ইন দি মিটিং হেল্ড অন 11/1/2025 আন্ডাৰ দি চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ ৰিগাৰ্ডিং অৰ্থাৎ সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত হোৱা 11/1/2025 হোৱা যিখন মিটিং তাক লৈ যাতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে আৰু বিষয়টো কি বুলি আহিছে with reference to the subject cited above I am directed to inform you that meeting was held on 11/1/2025 under the chairmanship of Honorable Chief Minister and the Sudo Assam Kormachari Porishod SAKP to discuss the points of the minutes which was 15/3/2024 অৰ্থাৎ 15/3/2024 মাইনুটছৰ যিখিনি কথা উল্লেখ আছিল সেইখিনি যাতে অতি শীঘ্ৰে কাৰ্যকৰী কৰা হয় In the meeting held on 11/1/2025, concerned departments were directed to decision taken by the Honorable Chief Minister with regards to the demand of SAKP. Following is the list of action to be taken by the concerned branches. অৰ্থাৎ কোনখিনি দায়িত্ব ল'ব লাগিব তাৰ বিষয়ে কোৱা হৈছে মাইনুটছত উল্লেখ থকা প্ৰথমতে দিয়া হৈছে যে 50% of admissible house rent to the allowance HRA to be allowed to the casual master role and minimum pay scale employees. অৰ্থাৎ 50% যাতে তেওঁলোকক হাউস ৰেন্ট দিয়া হয় মাস্টাৰ ৰুল ক্যাজুয়াল লিভ কৰ্মচাৰীসকলক অৰ্থাৎ এটা ভাল খবৰ দ্বিতীয়তে আহিছে অল ডিপাৰ্টমেন্ট টু ফ্ৰেম সাৰ্ভিস ৰুল এন্ড মেক্স প্ৰভিজন ফৰ এট লিষ্ট টু প্ৰমোশন ফৰ অল আৰু বহু ডিপাৰ্টমেন্টৰ আপোনালোকে জানে সাৰ্ভিস ৰুল নাই যাতে তেওঁলোকৰ ক্ষেত্ৰতো সাৰ্ভিস ৰুল ধন কৰা হয় আৰু এট লিষ্ট যাতে দুটা প্ৰমোশন তেওঁলোকে লাভ কৰে গতিকে অত্যন্ত এটা ভাল খবৰ মাস্টাৰ ৰুল ক্যাজুয়াল কৰ্মচাৰীৰ ক্ষেত্ৰতো ভাল খবৰ আৰু তেওঁলোকৰ ক্ষেত্ৰতো তেওঁলোকে যাতে 50% অফ তেওঁলোকে হাউস ৰেন্টটো পায় আৰু 3 নম্বৰ পইণ্ট আছে OPS to be allowed to the government employees whose recruitment process started before 1/1/20 এটো 2005 হ'ব লাগিছে অৰ্থাৎ যিসকলৰ 2005 ৰ জানুৱাৰী আগতে ৰিক্ৰুটমেন্টৰ প্ৰক্ৰিয়াখিনি আৰম্ভ হৈছিল তেওঁলোকক যাতে ওল্ড পেনশন স্কিমত দিয়া হয় তেওঁলোক নহলে যথেষ্টখিনি ফাইনান্সিয়ালি লছত পৰিছে আৰু 4 নম্বৰ পইণ্ট হৈছে প্ৰমোশন অফ JEs to AES and AES to SDO SAKP was directed to give a list of JEs and AEs তেওঁলোকৰ লিষ্ট এখন দিব JEs আৰু প্ৰমোশনৰ ক্ষেত্ৰত হেতু
যাতে হয় এণ্ড ডিপাৰ্টমেণ্টছ ৱেৰ এক্স কেডাৰ পোষ্ট আৰ টু বি ক্ৰিয়েটেড টু একমডেট দেম। আৰু প্ৰমোশ্যনৰ লগত জড়িত এইটো গম পালে। 5 নম্বৰটো কেবিনেট মেমৰেণ্ডাম টু বি মুভ ফৰ চেঞ্জিং ৰুল ৰিগাৰ্ডিং আপোন ঘৰ স্কিম টু এলাউ এক্সিষ্টিং বেনিফিচিয়াৰিজ টু এভেল আপ টু 30 লাখ। যাতে আপোন ঘৰ আঁচনি আগতে 15 লাখ দিয়ে, যাতে 30 লাখলৈ বৃদ্ধি কৰা হয়, তাক লৈ মেনুটছত উল্লেখ আছিলে, তাক লৈ একশ্যন যাতে লোৱা হয়। ক্ৰিয়েটিং পোষ্ট অফ হেড এছিষ্টেণ্ট ইন ডিষ্ট্ৰিক্ট লেভেল অফিচেছ, ডিষ্ট্ৰিক্ট লেভেল অফিচবিলাকত যাতে হেড এছিষ্টেণ্টৰ পোষ্টটো ক্ৰিয়েট কৰা হয়। আৰু 7 নম্বৰ পইণ্টটো চাব, গ্ৰেজুৱেট স্কেল টু বি গিভেন টু দি পোষ্ট ৱেৰ ৰিকুইড এণ্ট্ৰি লেভেল কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন। অৰ্থাৎ যিবিলাক চাকৰিটো পাবৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন লাগে, তেওঁলোকক যাতে গ্ৰেজুৱেট স্কেল প্ৰদান কৰা হয়। গতিকে এতিয়ালৈকে আপোনালোকে দেখিছে 7টা দাবী, যাতে এই ক্ষেত্ৰত যাতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হয়। ইফালে আপুনি নেক্সট ৰডত আপোনালোকে দেখিছে কোন কোন ডিপাৰ্টমেণ্টলৈ কি নিৰ্দেশনা আহিছে, অফিচিয়েল লেটাৰত আহিছে উল্লেখ। 8 নম্বৰ পইণ্টটো চাওক, এনহেন্সিং আৰ্ণ লিভ ফ্ৰম 10 days to 30 days ফৰ স্কুল টিচাৰ। আৰু বিদ্যালয় শিক্ষকসকলৰ আপোনালোকে জানে যে তেওঁলোকে বছৰেকত মাত্ৰ 10 দিন আৰ্ণ লিভ ল'ব পায়, আৰু যাতে সেইটো 10 দিনৰ পৰা 30 দিনলৈ যাতে বৃদ্ধি কৰা হয়। কাৰণ অফিচিয়েল কৰ্মচাৰীবিলাকে যিটো 30 দিন পায়, গতিকে শিক্ষকসকলে যাতে 10 দিনৰ পৰা 30 দিনলৈ বৃদ্ধি কৰা হয়, সেই বিষয়ে কোৱা হৈছে। গতিকে 8টা ভাল খবৰ আহিছে কৰ্মচাৰীসকলৰ কাৰণে।